বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সন্মানীয় বিষয়সকল আমি এই দুখৰ সময়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কেইটা গোটৰ বিষয় কেন্দ্ৰীয় কমিটিৰ ভাৰপ্ৰাপ্ত সম্পাদক দেৱেন ওৰামৰ দ্বাৰা কেইটামান ঘোষণা আছে, এই ঘোষণাটো কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। দেৱৰ আমি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিম। ইয়াৰ আগতেই আমাৰ আছাৰ কেন্দ্ৰীয় কমিটিৰ ভাৰপ্ৰাপ্ত সম্পাদক দেৱেন ওৰামৰ দ্বাৰা কেইটামান ঘোষণা আছে, এই ঘোষণাটো কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। প্রয়াত প্রদীপ নাগ ডাঙরিয়া বিদায় দিবলৈ উপস্থিত থকা হাজাৰ হাজাৰ আদিবাসী ৰাইজ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সন্মানীয় বিষয়সকল আমি এই দুখৰ সময়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কেইটা গোটৰ আপোনাৰ বিষয়সকলৰ লগতো আলোচনা কৰিছোঁ। আমাৰ প্ৰয়াত लगे अंतिम प्रार्थना हुई तो वो सब जन के अनुरोध करता थोड़ा साइलेंट रह जाता कल की हमने के साल के हमने विदा दे लेकिन प्रार्थना करेंगे लगे हमने के कामरों डिस्ट्रिक्ट तो वो अनुरोध कर सब जन के प्लीज थोड़ा देर लगे और वो थोड़ा देर लगे तो एक हमने के बांग्ला पारस्परिक जर्मेस्परिक आदिवासी जनगोष्ठीটোৰ আৰু অসমীয়া জাতিৰ সৰ্বোচ্চ উন্নয়নৰ কাৰণে কাম কৰি অহা সংগ্ৰামী নেতা বন্ধুবৰ প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই। তেখেতৰ লগত আচলতে আমাৰ খুব মধুৰ সম্পৰ্ক আছিল, কাৰণ প্ৰতিটো মুহূৰ্তত আমি প্ৰতিটো জাতি জনগোষ্ঠী যেতিয়া উত্তৰণৰ কাৰণে আমি যেতিয়া সংগ্ৰাম কৰিছিলোঁ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি লগ হৈছিলোঁ, সদায় জাতি উত্তৰণৰ কথা আমি সদায় আলোচনা কৰিছিলোঁ। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয়, দুখৰ দিন যে তেখেত আমাৰ মাজত নাই। কিন্তু আমি এটা কথা এই মুহূৰ্তত প্ৰথমতে আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাক, কাৰণ তেখেতসকলে আচলতে শ্লোগানতেই বা আমি কেৱল শ্লোগানতেই প্ৰদীপ নাগ অমৰ হওক বুলি কৈ থাকিলে নহ'ব। তেখেতৰ যিখিনি আচলতে জনগোষ্ঠীটোৰ প্ৰতি জাতিটোৰ প্ৰতি আচলতে তেখেতৰ সপোন আছিল, সেই আধৰুৱা সপোনখিনি কিন্তু পূৰণ কৰিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ নতুন নেতৃত্বই কিন্তু মূৰ পাতি ল'ব লাগিব। প্ৰতিজন কৰ্মীয়ে যাতে তেখেতৰ সপোন পূৰণ কৰি তেখেতক অমৰ কৰি ৰাখিবৰ কাৰণে যত্ন কৰে, তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু এই দুখৰ ক্ষণত টাই আহোম ছাত্ৰ সন্থাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আজি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোহি আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে আমি ৰজাঘৰকো আহ্বান জনাইছোঁ যাতে পৰিয়ালবৰ্গক জাতিৰ কাৰণে কাম কৰা, জনগোষ্ঠীৰ কাৰণে কাম কৰা এই নেতাজনৰ পৰিয়ালবৰ্গক যাতে কিছু সংখ্যক সহযোগ কৰিব পৰা যায়, পৰিয়ালক পোহপাল দিয়াৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি আমি ৰজাঘৰক আহ্বান জনাইছোঁ। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত আজি নাই। আৰু আজি তেওঁ নোহোৱাত আমাৰ এই আদিবাসী জনগোষ্ঠীটোৰ বৃহৎ এটা ক্ষতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু কথা হৈছে তেওঁ আজি ইমান দিনে আন্দোলন কৰিছে, আজি আদিবাসী বুলিয়েই নহয়, আজি অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ যি 6 জনগোষ্ঠী যি আমাৰ ইয়াতে সমস্যা আছিল, 6 জনগোষ্ঠীৰ হকে তেওঁ মাত মাতি গৈছিলে। আদিবাসীৰ যি সমস্যা, জনজাতিকৰণেই হওক বা মাটিৰ পাট্টাই হওক, দৈনিক মজুৰিয়েই হওক, বিভিন্ন সমস্যালৈ তেওঁ মাতি গৈছিলে। আৰু তেওঁৰ যোনটো সপোন, তেওঁ কৰিব নোৱাৰা কামটো মই ভাবিছোঁ যে আমাৰ যিমান আদিবাসী, অসমৰ যিমান আদিবাসী সকলোৱে একত্ৰিত হৈ তেওঁৰ সপোনখন আমি পূৰা কৰিব লাগিব। আৰু তেওঁৰ যি সপোন, আজি নতুনকৈ তেওঁ এটা অসমত জন্ম পাইছিল ৰাজনৈতিক দলটো তেওঁ নেতৃত্ব দিয়াৰ কথা আছিলে। এই ৰাজনৈতিক দলটো আমি আগুৱাই লৈ যাম বুলি আমি আশাবাদী। ধন্যবাদ। এতিয়া আমি ইয়াৰ পৰা গা ধুৱাই আছে, গা ধোৱাৰ পিছত ইয়াৰ পৰা আমি ওদালগুৰি যোনটো আমাৰ আশা ভৱন আছে, আশা ভৱনত আমি লৈ যাম। তাৰপিছত তাৰ পৰা এনেকুৱা ঘূৰাই আকৌ ইয়াতে আমি লৈ আহিম। আমি বহুত বেয়া লাগিছে, দুখ লাগিছে। আজি
আজি আমি যেতিয়া গুৱাহাটীৰ পৰা আহি আছোঁ ৰাস্তাত লাখ লাখ আদিবাসীসকলে ওলাই আহিছে আজি লাখ লাখ আদিবাসীক তেওঁ কন্দুৱাই গৈছে আজি আমাৰ ইয়াতকৈ আৰু দুখৰ দিন হ'বই নোৱাৰে আজি অসমৰ যিমান আদিবাসী চুকে কোণে আছে সকলোৰে আজি দুখৰ দিন বুলি মই ভাবোঁ আদিবাসী তাৰ সপোন আছিল যে যিকোনো প্ৰকাৰে এই চিনেমা বনাই হওক বা বিভিন্ন ধৰণৰ কৌশলেৰে আন্দোলন কৰি হওক আদিবাসী সমাজক জাগৃতি কৰিবৰ কাৰণে যি পদক্ষেপ লৈছিল হুংকাৰ লৈছিল এই হুংকাৰটো আদিবাসী ৰাইজে গ্ৰহণ কৰিছে আৰু আজি আমি বহুত ডাঙৰ প্ৰদীপ নাগক হেৰুৱাতে দুখ প্ৰকাশ কৰিছোঁ সদৌ অসম আদিবাসী সন্থা মই ৰেজান হৰব আছাৰ ভাইচ প্ৰেচিডেণ্ট অসমৰ মুখ্যমন্ত্ৰীক আৰু ভাৰত চৰকাৰৰ প্ৰদীপ নাগৰ যি দাবী আছিল জনজাতিকৰণ এই মেডিকেলত থকা সত্ত্বেও জনজাতিটো কি হ'ব কাষ্ট চাৰ্টিফিকেটটো কি হ'ব এই কথা কৈয়ে আমাৰ পৰা বিদায় ল'লে সেইকাৰণে অসমৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিম প্ৰদীপ নাগৰ যি দাবী আছিল এইটো পূৰণ কৰিব আৰু আদিবাসীৰ সমস্যাবোৰ সমাধান কৰিব তেতিয়াহে তাৰ আত্মা শান্তি পাব আজি আমি অসমৰ আদিবাসী ৰাইজে যি নেতাক আমি হেৰালোঁ আৰু এই নেতাক আমি হয়তো বিচাৰি নাপাম কাৰণ আজি আমাৰ প্ৰদীপ নাগ যেনেকৈ ধৰণৰ আদিবাসীক নেতৃত্ব দিছিল আৰু আদিবাসী জনগোষ্ঠীক অকল আদিবাসী নহয় বিভিন্ন জনগোষ্ঠীৰ লগত এই মিলিত হৈ বিভিন্ন সময়ত গোষ্ঠীগত সংঘৰ্ষ হওক বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সমস্যাত মাত মাতিছিল আৰু অতি মৰ্মান্তিক ঘটনা আমি কেতিয়াও ভবা নাছিলোঁ তেওঁ যে এনেকুৱা হ'ব সকলোকে এৰি গুচি যাব আৰু বিশেষভাৱে মোৰ লগত তেওঁ মোৰ নিজৰ ভাইটি নিচিনা মোৰ লগত ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈ আছিলে আৰু বিশেষভাৱে আছাৰ সভাপতি হিচাপে তেওঁ যি বলিষ্ঠ নেতৃত্ব আমাৰ আদিবাসী ভাই ভনীসকলৰ কাৰণে যি উন্নয়ন কাৰণে জনজাতিৰ কাৰণে তেখেতে যি আন্দোলন কৰিছিল সেইটো আমি সকলোৱে একমুখে স্বীকাৰ কৰিছিলোঁ আৰু তেখেতৰ যি শ্লোগান সেইটো আমিও সমৰ্থন জনাইছিলোঁ আজি তেওঁ সকলোকে এৰি এই সংসাৰৰ পৰা বিদায় ল'লে তেখেতৰ জীৱিত সময়ত তেওঁ যিখিনি কাৰ্য কৰিলে সেইটো আমি সদায় মনত ৰাখিম আৰু তেখেতৰ যি কাৰ্য সেইটোৱে আমাক সমাজৰ ভাল কাম কৰাৰ কাৰণে সদায় আমাক প্ৰেৰণা যোগাব আৰু সেইকাৰণে আজি দুখৰ সময়ত তেখেতৰ পৰিবাৰ তেখেতৰ ল'ৰা ছোৱালী তেখেতৰ মা দেউতাক ককায়েক আছে বৌয়েক আছে ভনীয়েক আছে সকলোলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সময়তো আমি সকলোৱে আমাৰ যি আদিবাসী জনগোষ্ঠীৰ যি বলিষ্ঠ কণ্ঠ আৰু নেতা প্ৰদীপ নাগ ডাঙৰীয়াৰ আজি যি অকাল মৃত্যু হ'ল মই তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰিলোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গক আমি যাতে শান্তিময় এটা পৰিৱেশ যাতে পাব পাৰে ঈশ্বৰৰ ওচৰত সেইটো আমি প্ৰাৰ্থনা কৰিছোঁ আজি সঁচাকৈ আমি গোটেই অসমবাসী ৰাইজ আৰু বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ সকলো ৰাইজ আজি দুখিত মৰ্মাহিত আমি কেতিয়াও আশা কৰা নাছিলোঁ যে যিজন মানুহে আমাৰ আদিবাসী ৰাইজৰ হকে তেখেতসকলৰ প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে যি এটা বলিষ্ঠ এটা কণ্ঠ দি আহিছিল তেখেতে যে আজি এইখন পৃথিৱীৰ পৰা বিদায় ল'ব কিন্তু আমাৰ হাতত সেইখিনি নাই যিহেতু আমি সকলোৱে সেইটো ঈশ্বৰৰ হাতত অৰ্পণ কৰিছোঁ নিশ্চিতভাৱে তেখেতৰ এটা ইচ্ছা আছে আৰু সেই হিচাপে তেখেতে আজি পৃথিৱীখনৰ পৰা বিদায় লৈছে আৰু বহুত তেনেকুৱা উদাহৰণ আছে যে যিসকল মানুহে সঁচাকৈ জাতিৰ কাৰণে সমাজৰ কাৰণে দেশৰ কাৰণে কাম কৰিছে বহুত কম বয়সতে তেখেতসকলে পৃথিৱীৰ পৰা বিদায় লৈছে কিন্তু তেখেতসকলৰ যিটো নাম সেইটো চিৰস্মৰণীয় হৈ থাকে তেখেতসকলৰ সদায় মানে আমাৰ জাতি জনগোষ্ঠীৰ মাজত আৰু লগতে গোটেই ৰাইজৰ মাজত সেই নামটো সদায় এভাৰগ্ৰীণ হৈ থাকে আৰু সেইজন মানুহে হৈছে আমাৰ প্ৰদীপ নাগ ডাঙৰীয়া যাৰ নামটো সদায় চিৰস্মৰণীয় হৈ থাকিব আমাৰ আদিবাসী ৰাইজৰ মাজত আৰু আমাৰ গোটেই অসমবাসী ৰাইজৰ মাজত আৰু মই ভাবোঁ যে অকল অসম বুলি নহয় গোটেই ভাৰতত তেখেতক চিনি পায়
কাৰণ তেখেতে যি ধৰণে এটা ভইচ হৈ গৈছিল আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু যিকেইটা বাকী তেখেতৰ দৰ্শন আছিল সপোন আছিল যিকেইটা আদিবাসী জনগোষ্ঠীক তেখেতে নেতৃত্ব দিছিল আৰু যিকেইটা প্ৰাপ্য আৰু অধিকাৰৰ লৈ তেখেতে নেতৃত্ব দিছিল মই ভাবোঁ যে তেখেতৰ আশীৰ্বাদ গোটেই আদিবাসী সমাজৰ লগত আছে বাকী আমাৰ যিমান নেতৃবৰ্গসকল আছে যিবিলাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক নেতৃত্ব দিছে বা তেখেতৰ নেতৃত্বৰ পৰা যিসকলে বেলেগ বেলেগ দল সংগঠন আৰু আছে আদিবাসী সমাজত যিবিলাকে প্ৰেৰণা পাইছে নিশ্চিতভাৱে তেখেতৰ সপোনটো সম্পূৰ্ণ কৰিবলৈ পূৰা কৰিবলৈ বাস্তৱ ৰূপ দিবলৈ এতিয়া আকৌ সকলোৱে লাগি যাব আৰু নিশ্চিতভাৱে মই ভাবোঁ যে এতিয়া আৰু বেছিকৈ সংগঠিত হৈ যাব আদিবাসী সমাজখন আৰু নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে যি আগবাঢ়িব লাগে যি মুভমেণ্ট চলাব লাগে ডেমক্ৰেটিক প্ৰচেছত তেখেতসকলে নিশ্চিতভাৱে সেইখনত উপনীত হ'ব পাৰিব আৰু তেখেতৰ যিটো অৱদান আমাৰ জাতি জনগোষ্ঠীটোৰ কাৰণে সেই অৱদানটো আমি ভাবোঁ যে সঁচাকৈ তেখেতে ইমান ধুনীয়া এটা অৱদান দি গৈছে যে সেইটো তেখেতে এটা আদিবাসী জনগোষ্ঠীক এটা লেভেলত লৈ আনিছে এটা পৰ্যায়ত লৈ আনিছে যি পৰ্যায়ৰ পৰা আদিবাসী জনগোষ্ঠী আৰু পিছত নাচাই আগফালে যাব আৰু এই জনগোষ্ঠীটোৰ উত্থান হ'ব সৰ্বাংগীন উন্নতি হ'ব মই যিহেতু আজি কিন্তু হ'ব আপোনালোকক লগ পাই কাৰণে উপস্থাপন কৰিছোঁ যিহেতু তেওঁ ৰাইজৰ কাৰণে কাম কৰিলে কিন্তু সেই তেখেতৰ পৰিয়ালবৰ্গৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমি ৰাইজৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ কি ব্যৱস্থা কৰিলে ভাল বুলি ভাবোঁ আমি নিশ্চিতৰূপে তেখেতে নিজৰ জীৱনখন যিহেতু সমাজৰ কামৰ কাৰণে জনগোষ্ঠীৰ কামৰ কাৰণে যিহেতু তেখেতে উৎসৰ্গা কৰিছিল আৰু তেখেতে ফুল টাইম ডেডিকেটেডলি কমিটেডলি আমাৰ জাতি আৰু সমাজটোৰ উন্নতিৰ কাৰণে সৰ্বাংগীন উন্নতিৰ কাৰণে যিহেতু কাম কৰি গৈছে এতিয়া আমাৰো এতিয়া দায়িত্ব সকলো আদিবাসী ৰাইজৰ জনগোষ্ঠীৰ এতিয়া দায়িত্ব যে তেখেতৰ পৰিয়ালবৰ্গক যাতে আমি চাব পাৰোঁ তেখেতসকলৰ লগত আমি যাতে থিয় দিব পাৰোঁ এইখন এটা মানে দুখময় পৰিস্থিতিত বা পৰিৱেশত যাতে তেখেতসকলৰ লগত থাকিব পাৰোঁ আৰু আজি বুলি অকল নহয় গোটেই জীৱন তেখেতসকলৰ লগত যাতে আমি থিয় দিব পাৰোঁ কাৰণ সেই পৰিয়ালৰ পৰা যিটো মানে আমি গোটেই আদিবাসী সমাজখন আশীৰ্বাদ বুলি ক'ব লাগিব যিটো পাইছোঁ সেইটো কোনেও আমি পাহৰিব নোৱাৰোঁ আৰু তেখেতসকলৰ সমৰ্থন থকাৰ কাৰণেহে তেখেতে একদম আমাৰ আদিবাসী সমাজৰ কাৰণে সময়খিনি দিব পাৰিছিল আৰু তেখেতে বলিষ্ঠভাৱে ওলাই আহিব পাৰিছিল আৰু সেইটোত মই ভাবোঁ যে পৰিয়ালবৰ্গৰ বহুত ডাঙৰ এটা ছাপৰ্ট আছে অৰিহণা আছে আৰু সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু নিশ্চিতভাৱে গোটেই দায়িত্ব আমি সমাজে আদিবাসী জনগোষ্ঠীয়ে আৰু আমাৰ নেতৃবৰ্গসকলে ল'ব লাগিব